হেল্ল' এভৰিৱান, জিকে মডাৰ্ণ ষ্ট্ৰীম ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। অসমত হ'বলগীয়া ADAR গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে DLED এণ্ট্ৰেন্স পৰীক্ষাৰ্থীসকলৰ বাবে আৰু যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামসমূহৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। প্ৰশ্নসমূহ খুবেই গুৰুত্বপূৰ্ণ হয় আৰু এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ খুবেই সহায়ক হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। চেনেলটো এইকাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে অন্য বিষয়ৰ প্ৰশ্ন উত্তৰ এইটো চেনেলৰ জৰিয়তে পাব পাৰে। তো আজি প্ৰথমটো প্ৰশ্নত আছে, ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃত মুঠ ভাষা কেইটা? ইয়াতে 4টা অপশ্যন আছে। প্ৰথম অপশ্যনটো আছে 5টা, B 6টা, C 8টা আৰু D আছে 9টা। গতিকে এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ B 6টা, মানে ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃত মুঠ ভাষা হ'ল 6টা। এবাৰ 2 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এ আছে নিউয়ৰ্ক, B পেৰিছ, C এথেন্স, D উইলিংটন। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ A নিউয়ৰ্ক। 3 নম্বৰ প্ৰশ্ন, আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ বা ইণ্টাৰনেশ্যনেল লেবৰ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এ আছে নিউয়ৰ্ক, B পেৰিছ, C এথেন্স, D জেনেভা। তো এইকেইটাৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ D জেনেভা, মানে আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। 4 নম্বৰ প্ৰশ্ন, খাদ্য আৰু কৃষি সংস্থাৰ মানে ফুড এণ্ড এগ্ৰিকালচাৰৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ C ৰোম। 5 নম্বৰ প্ৰশ্ন, বিশ্ব স্বাস্থ্য সংস্থা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ জন্ম কেতিয়া হৈছিল? ইয়াতো অপশ্যন আছে 4টা, A 1948, B 1945, C 1939 আৰু D আছে 1942। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ A 1948 চনত। এবাৰ 6 নম্বৰ প্ৰশ্ন, বিশ্ব স্বাস্থ্য সংস্থা মানে হ'ল মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ C জেনেভা। 7 নম্বৰ প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি IMF মানে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড নামৰ সংস্থাটো কেতিয়া গঠন কৰা হৈছিল? ইয়াতে চাব অপশ্যন আছে 4টা, A 1942, B 1944, অপশ্যন C 1945 আৰু D আছে 1946। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ C 1945 চনত। 8 নম্বৰ প্ৰশ্নত কৈছে, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি IMF মানে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? পেৰিছ, কলম্বো, কেনবেৰা, ৱাশ্বিংটন। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ D ৱাশ্বিংটন, মানে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় মানে ৱাশ্বিংটনত অৱস্থিত। 9 নম্বৰ প্ৰশ্ন, SAARC মানে চাৰ্ক কেতিয়া গঠন কৰা হৈছিল? 1980, 1982, 1985 আৰু 1986। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ C থকা 1985 চনত চাৰ্ক গঠন কৰা হৈছে। ইয়াৰ মানে ফুল ফৰ্ম হৈছে কি? চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কৰ্প'ৰেশ্যন, আৰু ইয়াৰ মুখ্য কাৰ্যালয় পাম আমি। তো 10 নম্বৰ প্ৰশ্নটোত কৈছে, চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰতো 4টা প্ৰশ্ন আছে আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ C কাঠমাণ্ডু, নেপালৰ কাঠমাণ্ডুত চাৰ্কৰ মুখ্য কাৰ্যালয় অৱস্থিত। তাৰপিছত 11 নম্বৰ প্ৰশ্ন, গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ B 120টা। এবাৰ 12 নম্বৰ প্ৰশ্নত কৈছে, নেটো নৰ্থ এটলাণ্টিক ট্ৰেটি অৰ্গেনাইজেশ্যনৰ উৎপত্তি কেতিয়া হৈছিল? ইয়াতো চাব মানে বহুতকেইটা প্ৰশ্ন আছে, মানে 4টা অপশ্যন আছে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ D 1949 চনত মানে নেটো গঠন কৰা হৈছিল। আজিৰ ভিডিঅ' এইখিনিলৈকে, আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ।